আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়াসসালাতু ওয়াসসালামু আলা সাইয়্যিদিল আম্বিয়া ওয়াল মুরসালিন আম্মা বা'দ। আজি আমি খুব এটি গুৰুত্বপূৰ্ণ কথা শিকোঁ যে আমাৰ যে কিয়ামত হ'ব, কিয়ামতৰ দিনা যে বিচাৰ হ'ব, হিচাপ কিতাপ হ'ব, আমাৰ কৃতকৰ্মসমূহৰ আমাৰ ভাল বেয়া কামসমূহ যে হিচাপ লোৱা হ'ব, সেই হিচাপৰ সময়ত আমাৰ ওচৰত কোন থাকিব, হিচাপ কাৰ লগত হ'ব, এই সম্পৰ্কে আমি হাদিছৰ দৃষ্টিত জানো আহক। আনি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম قال المرء مع من আহাব্বা। বুখাৰী শৰীফৰ হাদিছ। আল্লাহৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে কৈছে যে কিয়ামতৰ দিনা বিচাৰ বা হাছৰ, এজন ব্যক্তিৰ বিচাৰ বা হাছৰ সেইসকল ব্যক্তিৰ লগত হ'ব যিসকল ব্যক্তিৰ লগত তেওঁ মহব্বত কৰে, ভাল পায়, প্ৰেম কৰে। অৰ্থাৎ দুনিয়াত যিসকল ব্যক্তিৰ প্ৰতি আন্তৰিকতা থাকিব, যাৰ লগত খুব প্ৰেম ভাল পোৱা থাকিব, সেইসকল ব্যক্তিৰ লগতেই যিয়ে যাৰ লগত মহব্বত কৰিব, ভাল পোৱা থাকিব, সেইসকল ব্যক্তিৰ লগতেই এইজন ব্যক্তিৰ হাছৰ হ'ব বা বিচাৰ হ'ব কিয়ামতৰ দিনা। বুজি পোৱা গ'ল? আমি দুনিয়াত থকা অৱস্থাত যিসকল ব্যক্তিৰ লগত আমাৰ শ্ৰদ্ধা থাকিব, খুব বেছি আন্তৰিকতা থাকিব, আমাৰ নিষ্ঠা, ভাল পোৱা, প্ৰেম থাকিব, সেইসকল ব্যক্তিৰ সান্নিধ্য, সেইসকল ব্যক্তিৰ ওচৰীয়া অৱশ্যেই আমাৰ কিয়ামতৰ দিনা হ'ব, তেওঁলোকৰ লগতে আমাৰ হিচাপ কিতাপ হ'ব। মই এতিয়া আয়াত আপোনালোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিম যে আল্লাহ তাবাৰক ওয়া তাআলাই কোৰাণে মজিদত ঘোষণা কৰিছে, কুল ইন কুনতুম তুহিব্বুনাল্লাহ ফাত্তাবিউনি ইহবিবকুমুল্লাহ। নবী, তুমি কৈ দিয়া যে যদি তোমালোকে, মোৰ উম্মত, যদি তোমালোকে আল্লাহ তাবাৰক ওয়া তাআলাৰ প্ৰেম, আল্লাহৰ ভাল পোৱা যদি তোমালোকে ল'ব বিচাৰা, তেতিয়াহ'লে মোক অনুসৰণ কৰা। অৰ্থাৎ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে মোক অনুসৰণ কৰা, মোৰ কথা মানি চলা, তোমালোক আল্লাহৰ প্ৰিয় হৈ যায়। অৰ্থাৎ যিজন ব্যক্তিয়ে দুনিয়াত এই পৃথিৱীত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অনুসৰণ কৰিব, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা মতে চলিব, সেইসকল ব্যক্তি কিয়ামতৰ দিনা আল্লাহ তাবাৰক ওয়া তাআলাৰ এজন ভাল নেক বান্দা হিচাপে উঠিব, আল্লাহ তাবাৰক ওয়া তাআলাৰ বিশেষ ৰহমত হাসিল কৰিবলৈ সক্ষম হ'ব। কথা হ'ল কিয়ামতৰ দিনা আমাৰ হিচাপ কিতাপ কাৰ লগত হ'ব? আমাৰ হিচাপ কিতাপ সেইসকল ব্যক্তিৰ লগতেই হ'ব যিসকল ব্যক্তিৰ প্ৰতি আমাৰ বেছি আন্তৰিকতা থাকিব, বেছি শ্ৰদ্ধা থাকিব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আন এটি হাদিছত কৈছে, কিয়ামতৰ দিনা মোৰ সবাতোকৈ ওচৰীয়া সেইসকল ব্যক্তি হ'ব যিসকলে মোৰ ওপৰত দুনিয়াত খুব বেছিকৈ দুৰুদ শৰীফ পঢ়িব। গতিকে আমি এই পৃথিৱীত এই জীৱনকাল খুব সীমিত বা শ্বৰ্ট হয়। গতিকে আমি এই জীৱনকালতে আমি যদি খুব বেছিকৈ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ শৰীফ পঢ়োঁ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি আমাৰ আন্তৰিকতা থাকে, তেতিয়াহ'লে অৱশ্যেই আমাৰ কিয়ামত, আমাৰ হাছৰ, আমাৰ বিচাৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত হ'ব। আৰু যিসকল ব্যক্তিৰ হাছৰ, কিয়ামত, বিচাৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত হ'ব, সেইসকল ব্যক্তিৰ কোনো কঠিনতা নাথাকিব, তেওঁলোকৰ ভয় কৰিবলগীয়া কোনো কথাই নাথাকিব। কিয়নো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সম্পৰ্কে আল্লাহ তাবাৰক ওয়া তাআলাই নিজেই কৈছে, ইন্না ফাতাহনা লাকা ফাতহাম মুবিনা লিয়াগফিৰা লাকাল্লাহু মা তাকদ্দামা মিন যামবিকা ওয়া মা তাআখাৰ। এই দুনিয়াতে আল্লাহ তাবাৰক ওয়া তাআলাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বছিলাই তেওঁৰ আগৰ, তেওঁৰ পূৰ্বৰ, তেওঁৰ পিছৰ সকলো উম্মতৰ গুনাহ মাগফিৰাত কৰি দিয়ে, মাফ কৰি দিয়ে। অৱশ্যে আল্লাহৰ ৰহমতৰ ওপৰত আমাৰ বিশ্বাস যে আল্লাহ তাবাৰক ওয়া তাআলাই কিয়ামতৰ দিনাও আমাক আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সান্নিধ্যত আৰু বছিলাই, তেওঁৰ সান্নিধ্যৰ কাৰণে আমাক অৱশ্যে আল্লাহ তাবাৰক ওয়া তাআলাই আমাৰ হিচাপ, আমাৰ বিচাৰ খুব সহজ কৰিব আৰু আমি সহজেই আল্লাহ তাবাৰক ওয়া তাআলাৰ ৰহমতৰ দ্বাৰা আমি জান্নাতত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ম। গতিকে আমি এই দুনিয়াত থকা অৱস্থাতে আমাৰ আন্তৰিক যিটো আমাৰ বন্ধু আছে, সেই বন্ধুটো আমি আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৰি ল'ব উচিত। আমাৰ যে অন্তৰাত্মাই যে আমাৰ সান্নিধ্য এটা বিচাৰে, সেয়া আল্লাহ তাবাৰক ওয়া তাআলাৰ জিকিৰ কৰি লোৱা উচিত। আমাৰ যে অন্তৰে বিচাৰে এটা বন্ধু হোৱা, আমাৰ যে এগৰাকী লগৰী হোৱাটো বিচাৰে, সেই লগৰী আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ স্মৰণক, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনক, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনশৈলীক, তেওঁৰ সুন্নতক কৰি লোৱা উচিত। যদি আমাৰ জীৱন, আমাৰ মৰণ যদি আমি আল্লাহৰ নামত বিলীন কৰি দিব পাৰোঁ, বা আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কোৱা পন্থাত যদি আমি চলিব পাৰোঁ, অৱশ্যে আমাৰ হিচাপ, আমাৰ কিতাপ, আমাৰ আখিৰাত খুব ভাল হ'ব আৰু আমি খুব সহজেই জান্নাতত যাব পাৰিম। আল্লাহ তাবাৰক ওয়া তাআলাই আমাক এইখিনি কথাৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন।